নেক্সট MCQ আমি আলোচনা কৰিম লক্ষ্যবস্তুৰ কি অৱস্থানৰ বাবে অৱতল দাপনত গঠিত প্ৰতিবিম্বটো অতিশয় সংকুচিত হ'ব। ইয়াৰ আগতো কি আছিলে অতিশয় বিবৰ্ধিত, এবাৰ কি আছে অতিশয় সংকুচিত। অতিশয় সংকুচিত মানে বিন্দু আকাৰৰ, একেবাৰে সৰু মানে দেখাই নাযায়। For what position of the object the size of the image form as highly diminished, highly diminished মানে কি পইণ্ট সাইজৰ, সেইটো কি একেবাৰে পইণ্ট সাইজৰ ইন কনকেভ মিৰৰ। তেতিয়াহ'লে তোমালোকক আগৰ দৰে চাৰিটা অপশ্যন দিয়া আছে এণ্ড আউট অফ 1 ইজ কাৰেক্ট, ডেট ইজ দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন নাম্বাৰ বি। যেতিয়া লক্ষ্য বস্তুটো অবজেক্টটো ইনফিনিটিত থাকিব, অসীমত থাকিব, তেতিয়াহ'লেহে প্ৰতিবিম্বটো ইমেজটো কি হ'ব হাইলি ডাইমিনিছড অৰ পইণ্ট সাইজ, অৰ্থাৎ বিন্দু আকাৰৰ নাইবা অতিশয় সংকুচিত আকাৰৰ। তোমালোকে ধৰিব পাৰিছানে মই কি কৈছোঁ? এতিয়া তোমালোকে এই কুৱেশ্যনটোক যদি অলপ ওলোটা পালোটাকৈ নিজে যদি তোমালোকে প্ৰেক্টিছ কৰা তেতিয়াহ'লে তোমালোকে ফাইণ্ড আউট কৰিব পাৰিবা।